দামিনী তুমি প্লিজ দুখ নকৰিবা চোৱা আমাৰ ওচৰত যি বস্তু নাই সেই বস্তুটোৰ বিষয়ে ভাবিবা ইমান দুখ কৰি একো লাভ নাই আমাৰ ওচৰত বহুত ভাল লগাৰ মুহূৰ্ত কিছুমান আছে সেয়ালৈ আমি গোটেই জীৱন কটাব পাৰিম মই নিজৰ বাবে দুখ পোৱা নাই দুখ পাইছো তোমাৰ বাবে মোৰ নিজৰ অসমৰ্থতাৰ বাবে তোমাৰ বংশ আগুৱাই লৈ যাব নোৱাৰিলো তেনেকৈ নকবা প্লিজ তেনেকৈ প্লিজ নকবা তুমি বহুত বেছি স্পেচিয়েল হয় আৰু তোমাক লগ পোৱাৰ আগত মই কি আছিলোঁ এটা নিবনুৱা অকল তোমাৰ প্ৰেৰণাৰ বাবে আজি সকলোখিনি সম্ভৱ হ'ব পাৰিছে আৰু যদি ঘৰৰ মানুহখিনিয়ে থাকিবলৈ ভাল ঘৰ এখন পাইছে তাৰ আঁৰৰ মানুহগৰাকী তুমি এই ঘৰৰ সকলো সদস্যই যদি নিজৰ ইচ্ছামতে থাকিব খাব পিন্ধিব পাইছে তাৰ আঁৰৰ মানুহগৰাকীও তুমি তথাপি দামিনী পৈতৃক সম্পত্তি হিচাপে আমি কি পাইছিলোঁ ধাৰ আৰু আৰ্থিক দুৰৱস্থা যিটো ব্যৱসায় কৰি ঘৰখন চলি আছে তাৰ ঘূৰি ধৰা মানুহটো তুমিয়ে দামিনী তোমাৰ সেই গুণবোৰৰ আঁৰত তোমাৰ এক দুৰ্বলতাখিনি নগণ্য এয়া তোমাৰ মৰম শান্তনু যাৰ বাবে মোৰ মাজত তুমি ইমান গুণ দেখি আছা এয়া মোৰ মৰম নহয় দামিনী এয়া সত্য কোনোবা জন্মৰ পুণ্যৰ ফলত চাগে তোমাৰ পত্নী স্বৰূপে পালোঁ নহ'লে তুমিয়ে কোৱা এনেকুৱা কোন ন কইনা আছে যি বিয়াৰ ছমাহৰ পাছতে নিজৰ অলংকাৰ এপদ এপদকৈ খুলি গিৰিয়েকক দি দিয়ে যাতে গিৰিয়েকে ভালকৈ বিজনেছ কৰিব পাৰে দেখিলি মই কৈছিলোঁ নহয় ব্যৱসায় আমাৰ কথা নহয় বুলি ৰচোন তেনেকেনো কিয় কওঁ ব্যৱসায় কৰিলি হা আজিলৈকে কেইটকা ঘটিলি এটকাওতো ঘটিব নোৱাৰিলি মই হাৰি গ'লো দাদা ক'ৰবাৰ পৰা হ'লেও পইচাটো যোগাৰ কৰিব লাগিব নহ'লে আমি দেউলীয়া হৈ যাম দেউলীয়া দেউলীয়া মানুহক কোনে পইচা দিব কচোন কোনে পইচা দিব সঁচাই কৈছোঁ বিয়া চিয়া নপতা হ'লে নহয় ঘৰ বাৰ এৰি পলাই গুচি গ'লো হয় ক'ৰবাত তোমাৰ ভিতৰত বহুত প্ৰতিভা আছে যিবোৰ তুমি নেদেখিলেও মই দেখিছোঁ অকল প্ৰতিভা থাকিলে বুলি বিজনেছটো নচলেতো দামিনী পইচাও লাগে এয়া লোৱা তোমাৰ পইচা যোগাৰ হৈ গ'ল এইবোৰ কি দামিনী এয়া তোমাৰ অৱস্থাৰ ওপৰত দয়া উপজি দুখেৰে লোৱা পদক্ষেপ নহয় মই মাত্ৰ ইনভেষ্ট কৰিছোঁ দাদা আৰু তোমাৰ প্ৰতিভাৰ ওপৰত এয়া লোৱা আৰু মোক 10 গুণ কৰি উভতাই দিয়া ইয়াতকৈ বহুত দামী দামী অলংকাৰ মই পাছতো পিন্ধিব পাৰিম তোমাৰ আগত এইখিনি শুন বহুত নগণ্য মই জানো তুমি কষ্ট পাইছা কিন্তু প্ৰকাশ নকৰা কিয়
পাইছোঁ কিন্তু প্ৰকাশ কৰি দিয়া নাই সেই বস্তুটোৰ ওপৰত তোমাৰ মোৰ কোনো দখলেই নাই সেয়া হয়তো প্ৰকৃতিৰ কিবা ইচ্ছা আৰু প্ৰকৃতিৰ এই সিদ্ধান্তক আমি মানিবই লাগিব দামিনী তুমি নিজকে অপৰাধী নহজাবা তুমি যদি দুৰ্বল হোৱা ময়ো দুৰ্বল হৈ যাম তুমিতো মোৰ প্ৰেৰণা হয় তথাপিও শান্তনু তুমি নুবুজিবা মা নোহোৱাকৈ এগৰাকী নাৰীৰ জীৱন অসম্পূৰ্ণ শান্তনু ভালে আছা এই গুৱাহাটীলৈ কিবা এটা কামত আহিছোঁ ভাবিলোঁ তোমাক এবাৰ চাই যাওঁ নহ'লে যদি তুমি মোক খং নকৰিবা গুৱাহাটীলৈ আহি এবাৰো মোক লগ নকৰিলে কিবা কামত আহিছিলে কঁকালৰ বিৰাট বিষ GMCলৈ আহিছিলোঁ ডাক্তৰে কৈছে ভিটামিনৰ অভাৱ আপেল আঙুৰ এইবিলাক বেছিকৈ খাবলৈ কৈছে পিছে এইবিলাক কিনি খাবলৈ মোৰ সামৰ্থ্য ক'ত বাকী তুমি চিন্তা নকৰিবা সকলো মই মেনেজ কৰি যাম খালি তুমি মোক মেনেজ কৰিলে তুমি আকৌ মোক সেই অফিচত লগ ধৰিবলৈ মানা কৰিছিলাতো সেইকাৰণে ইয়াতে লগ ধৰিলোঁ ATMটো সেইফালে আছে ব'লা তালৈকে যাম আহা ওলাইছোঁ দেৰি হ'ল শান্তনু অফিচলৈ যোৱাই নাছিল নহয় কিয় বা আজি ইমান দেৰি কৰিলে শান্তনু অফিচলৈ নগ'লে আকৌ সুধিব নহয় ক'লৈ গৈছোঁ কিয় গৈছোঁ গৈছোঁ পামেই আৰু ঠিক আছে অল্পনো কথাটো ক'ব লাগিল আল্পনা তোৰ কাম হৈ গ'ল বুজিছ মই ডাঙৰ কথা এটা লৈ আহিছোঁ কি কথা পেহী মই তাই তেনেকুৱা বুলি জানিছিলোৱেই তাইৰে কুকৰ্মৰ কাৰণে বিধাতাই তাইক সঁপিছে কাৰ কথা কৈছানো কাৰ কথা ক'ম আৰু দামিনীৰ মই হাতে লোটে ধৰা পেলাইছোঁ কি ধৰা পেলালা দামিনীৰ আন পুৰুষৰ লগত সম্পৰ্ক আছে কি যে এই যে কি বয়ফ্ৰেণ্ড নে কি আমাৰ তাৰ সেই যে দীপক বৰা তিয়কৰ যে দীপক বৰা তাৰ ঘৈণীয়েকৰ দৰে দামিনীৰো বয়ফ্ৰেণ্ড আছে এইবোৰ কি কথা কৈছা তই মোৰ কথা বিশ্বাস নকৰ মই নিজ কাণেৰে ফোনত ফুচফুচাই কথা পাতি ওলাই যোৱা দেখিছোঁ গিৰিয়েক থকাৰ কাৰণেহে বোলে ওলাই যাব পৰা নাই গিৰিয়েক নথকাৰ কাৰণেহে বোলে এতিয়া ওলাই যাব পাৰিছে তাৰ মানে কি এনেকৈ মনে মনে কাৰ লগত কথা পাতিব কচোন দিনকাল বেয়া হ'ল বুজিছ আমি হ'লে নিজ স্বামীৰ বাহিৰে পৰপুৰুষৰ চকুলৈকে চাই পোৱা নাছিলোঁ পাই এতিয়া কি ওলাই গ'লেই নেকি একেবাৰে সাজি কাচি ওলাই গৈছে তেতিয়াহ'লে তাই কাক লগ কৰিবলৈ গৈছে এই কথাৰ সম্ভেদ উলিয়াব লাগিব হেল্ল' জগত বাইদেউ কওক আচ্ছা এইবাৰ তাৰমানে আপুনি মোৰ দ্বাৰা জাচুচিও কৰাব আমি বাইদেউ লক্ষী ভক্ত মানুহ নহয় লক্ষী পালে চব কৰি দিম
শুনকচোন ইয়াত আহিবাচোন আমাৰ ফালে তুমি আমাৰ ফালে বহুদিন যোৱাই নাই সময় মিলাব পৰা নাই জানো তুমি বহুত ব্যস্ত আমনি দিয়াৰ বাবে বেয়া নাপাবা দেই মই এতিয়া গৈ থাকোঁ মোৰ ল'ৰাকেইটাই মোক ক্ষমা নকৰিব নেকি ইমান অভিমান নে সিহঁতৰ বাপেকৰ ওপৰত সিহঁতৰ খং আপোনাৰ ওপৰত নহয় দেউতা সিহঁতৰ খং হৈছে দুৰৱস্থাৰ ওপৰত অসুস্থ মাকক সন্মুখত ছটপটাই থকা দেখিছিল অথচ চিকিৎসাৰ বাবে পইচা নাছিল সিহঁতৰ বাবে এটাই আশা আছিল আপুনি ইফালে আপুনি সমাজৰ কামত ইমানেই ব্যস্ত যে নিজৰ পত্নীৰ বাবেও সময় নাছিল সেইবোৰ কথা তোমাক মই কেনেকৈ বুজাওঁ মই কি কষ্ট পোৱা নাছিলোঁ কিন্তু মই নিজৰ স্বাৰ্থতকৈ সমাজৰ স্বাৰ্থত বেছি গুৰুত্ব দিলোঁ নেকি মই আপোনাক অপৰাধী সজাব বিচৰা নাই দেউতা চিকিৎসাৰ অভাৱত মা ঢুকোৱাৰ পাছত আটাই নিজৰ দুৰৱস্থাত থাকিবলৈ আপোনাৰ অৱহেলাখিনিকেই ঢাল বনাই দিলে আপোনাক দুখী সজাই পেলালে যদি কোনোবা দুখী আছিল সেয়া আছিল আমাৰ আৰ্থিক অৱস্থা যি কি নহওক এতিয়াতো আৰ্থিক অৱস্থা ভাল হৈছে সিহঁতক পাৰিলে বুজাবা সিহঁতৰ লগত এই বয়সত মোৰ যুঁজিবৰ বল নাই চিন্তা নকৰিব দেউতা সময় সলনি হ'বই মই কেনে দুৰ্ভগীয়া চোৱা নিজৰ ল'ৰা বোৱাৰী নাতি সকলো থাকোঁতেও আঁতৰি থাকিবলগীয়া হৈছে সিহঁতক ক'বা সিহঁতৰ প্ৰতি মোৰ কোনো ক্ষোভ নাই কিন্তু বাপেকটোক এনেদৰে ঘৰৰ পৰা আঁতৰ কৰি দিব নালাগিছিল দৰকাৰ হ'লে গালিহে দিয়ক দুৰ্ব্যৱহাৰ কৰক তথাপিও বাপেকটোৰ বাবে সৰুকে হ'লেও এটা কথা হওক পৃথিৱীৰ আটাইতকৈ দুৰ্ভগীয়া ককাক কোন জানানে মই যিয়ে নিজৰ নাতিক খোজত লৈ কান্ধত তুলি ডাঙৰ কৰাৰ সুযোগ নাপালে जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा हेलो हैप्पी इंडिपेंडेंस डे কি কৰিছা যাও নেকি মই ফ্লাইট হোষ্টিং কৰিবলৈ হা আৰে কমসে কম আজিতো ইণ্ডিপেণ্ডেণ্ট হোৱা তোমাৰ হিটলাৰ ডেডলৈ কিয় ভয় কৰি থাকানো মই দেখোন মোৰ হিটলাৰ দাদা দুটালে ভয়ে নকৰোঁ কাৰণ মই ইণ্ডিপেণ্ডেণ্ট তাহাঁতিও মই যি কওঁ মোৰ কথা মতেই চলে আৰু চলি আছে ৰাজ তই মানে তই বুজিব লাগে এইবোৰ কথা কি ক যাবি অঁ তাকে আহিব লাগিছিল দাদাহঁতে আজি বিচাৰিছিলে একেলগে আমি ফ্লেগ হোষ্টিং কৰিম বুলি ভাবিছিলোঁ হা ঠিক আছে হ'ব দে
ৰাজ Oh, right. Good friendship, huh? তাকে হেপী ইণ্ডিপেণ্ডেন্স ডে Happy Independence. থেংক ইউ হেপী ইণ্ডিপেণ্ডেন্স ডে